নগাঁৱৰ ঢিঙত সংঘটিত হৈছে বৰ্বৰচিত কিশোৰীক দলবদ্ধ বলাৎকাৰ কাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া ৰাইজ আৰু দল সংগঠন। এই পৈশাচিক কাণ্ডৰ প্ৰতিবাদত আজি পুৱাৰে পৰা অনিৰ্দিষ্টকাললৈ সমগ্ৰ ঢিং অঞ্চলত বন্ধ ঘোষণা কৰিছে ঢিং আঞ্চলিক ছাত্ৰ সন্থাই। বৃহস্পতিবাৰে সংঘটিত এই ঘটনাৰ প্ৰতিবাদত নিশা ঢিঙৰ সৰ্বস্তৰৰ মহিলাসকলো ৰাজপথলৈ ওলাই আহে আৰু ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এগৰাকী কিশোৰী ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি হৈ থকা অৱস্থাতেই তিনিটাকৈ নৰপিশাচে নাবালিকাগৰাকীক ওপৰচুপৰি ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায় পথৰ দাঁতিত। অচেতন অৱস্থাত পথৰ কাষৰ পৰা ৰাইজে উদ্ধাৰ কৰে নাবালিকাগৰাকীক। তিনিটাকৈ নৰপিশাচে পথৰ দাঁতিত এই অমানৱীয় কাণ্ড সংঘটিত কৰা বুলি প্ৰত্যক্ষ কৰে পথচাৰীয়ে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও কিন্তু পলাতক দুৰ্বৃত্ত। আমি পুনৰবাৰ জনাইছো নগাঁৱৰ দিনত সংঘটিত হৈছে বৰ্বৰচিত কিশোৰীক দলবদ্ধ বলাৎকাৰৰ কাণ্ড আৰু এই কাণ্ডৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে ৰাইজ আৰু দল সংগঠন। এই পৈশাচিক কাণ্ডৰ প্ৰতিবাদত আজি পুৱাৰে পৰা অনিৰ্দিষ্টকাললৈ সমগ্ৰ ঢিং অঞ্চলত বন্ধৰ ঘোষণা কৰিছে ঢিং আঞ্চলিক ছাত্ৰ সন্থাই। বৃহস্পতিবাৰে সংঘটিত এই ঘটনাৰ প্ৰতিবাদত নিশা ঢিঙৰ সৰ্বস্তৰৰ মহিলাসকলো ৰাজপথলৈ ওলাই আহে আৰু ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এগৰাকী কিশোৰী ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি গৈ থকা অৱস্থাতেই তিনিটাকৈ নৰপিশাচে নাবালিকাগৰাকীক ওপৰচুপৰি ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায় পথৰ দাঁতিত। অচেতন অৱস্থাত পথৰ কাষৰ পৰা ৰাইজে উদ্ধাৰ কৰে নাবালিকাগৰাকীক আৰু তিনিটাকৈ নৰপিশাচে পথৰ দাঁতিত এই অমানৱীয় কাণ্ড সংঘটিত কৰা বুলি প্ৰত্যক্ষ কৰে পথচাৰীয়ে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও কিন্তু পলাতক এই দুৰ্বৃত্ত। আজি সন্ধ্যা 6 বজাত এগৰাকী নাবালিকাক ঢিং বৰবতী ৰাস্তাত কোনো অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই থৈ যায়। তাৰে প্ৰতিবাদত ঢিং আঞ্চলিক ছাত্ৰ সন্থাই অহা কালিলৈ পুৱা 4 বজাৰ পৰা অনিৰ্দিষ্টকাললৈ দোকান বজাৰ আৰু গাড়ী মটৰ সকলো বন্ধ ৰখাৰ দাবী জনাইছে। গতিকে সময় ৰাইজক আমাৰ লগত সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছো। উক্ত সময়ছোৱাত মেডিকেল আৰু ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয় খোলা থাকিব। গতিকে বন্ধৰ সময়ছোৱাত কোনেও যাতে দোকান পোহাৰ নাথাকে তাৰ বাবে আমি অনুৰোধ জনাইছো। খুব লজ্জিত অনুভৱ কৰিছোঁ। আচলতে নিৰৱচ্ছিন্নভাৱে ঢিঙৰ যিটো মানে প্ৰশাসনিক যিটো ব্যৱস্থা লাহে লাহে অৱক্ষয় পিনেলৈ গতি কৰি আছে। এই স্পেচটোৱে হওক কিবাই হওক বা বাঘাতে আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, কিন্তু প্ৰশাসনৰ ভূমিকা অতি মানে একদম লজ্জাজনক। আৰক্ষী প্ৰশাসনক আমি 12 ঘণ্টা সময় দিছোঁ। 12 ঘণ্টা সময়ত যাতে কালপিত ওলাই তেওঁ দৃষ্টান্তমূলক শাস্তি দিয়ক। তাৰ ক্ষেত্ৰত আমি অহা কালিৰ পৰা সকলো ঢিংবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ঢিং বন্ধ আমি ঘোষণা কৰিছোঁ। সকলো ৰাইজক ওলাই আহিব দিছোঁ। কলকাতাৰ ঘটনা মাৰ নাযাওঁতে আজি পুনৰ ঢিঙৰ নিচিনা এখন জেগাত এজনী নাবালিকা ছোৱালীক ধৰ্ষণ কৰি পেলাই থৈ গৈছে। ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ ঘোষণা কৰিছোঁ। অহা কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈকে অপৰাধীক কৰায়ত্ব কৰা নহয় তেতিয়ালৈকে অনিৰ্দিষ্ট কাললৈ ঢিং বন্ধ থাকিব। আমি কেনেকৈ স্কুললৈ পঠাম, কেনেকৈ টিউচনলৈ পঠাম, কেনেকৈ সিহঁত সুৰক্ষিত হৈ থাকিব। গতিকে এই ঘটনাবোৰ সোনকালে ধৰিব লাগে। কোনে কি কৰিছে, ইমান বেয়া কৰ্ম যে কৰিছে ধৰিব লাগে, সোনকালে উচিত শাস্তি দিব লাগে। ভাষ্য শুনিবলৈ পালে আপোনালোকে আৰু সকলোৱে আচলতে উল্লেখ কৰিছে যে উচিত শাস্তি পাবই লাগিব। 12 ঘণ্টা সময় ধৰি দিছে আৰু আজি পুৱাৰ পৰা অনিৰ্দিষ্টকাললৈ ঢিং বন্ধ ৰখাৰ হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে ৰাইজে। আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। নগাঁৱৰ ছিনিয়ৰ ব্যুৰ চিফ মানৱজ্যোতি বৰা আছে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত। মানৱ পোনে পোনে আহিছোঁ আপোনাৰ ওচৰত। আৰু নগাঁৱৰ ঢিঙত যি কাণ্ড সংঘটিত হ'ল, মানৱ সমাজক মানুহক লজ্জানত কৰা এক কাণ্ড সংঘটিত হৈছে। ইতিমধ্যে আমি ভাষ্য শুনিবলৈ পাইছোঁ যে ৰাইজে আজি পুৱাৰ পৰা 6 বজাৰ পৰাই বন্ধৰ ঘোষণা কৰিছে অনিৰ্দিষ্টকাললৈ ঢিং। আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ মানৱ। ঢিঙত আৰু তাৰ পিছত বিভিন্ন দল সংগঠনে আজি পুৱাৰ ভাগৰ পৰা অনিৰ্দিষ্টকাললৈ ঢিং বন্ধ দিছে আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজেও মানিছে সেই বন্ধ। আৰু যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে সকলোৱে বন্ধ কৰি ৰাখিছে আৰু যিসমূহ বিভিন্ন দল সংগঠনৰ লোকসকল ওলাই আহিছে আৰু তেওঁলোকে এটাই বিচাৰিছে কম সময়ৰ ভিতৰত দোষীয়ে শাস্তি পাব লাগে আৰু তেওঁলোকক সমজাই দিব লাগে আৰু তেওঁলোকে নিজে শাস্তি দিব বুলি তেওঁলোকে কৈছে। আমি প্ৰথমতে যাব বিচাৰিছোঁ আছুৰ ওচৰলৈ, যিহেতু আছুৱে প্ৰথমতে অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ ঘোষণা কৰিছে। হয়, যোৱাকালি যি অমানৱীয় ঘটনা সংঘটিত হৈছে ঢিঙত তিনি পাখণ্ড এগৰাকী নাবালিকা ছোৱালীক ধৰ্ষণ কৰি ৰাস্তাৰ কিনাৰত পেলাই থৈ গৈছে। আমি ঢিং আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ আৰু আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগে, অন্যথা আমি ঢিং আঞ্চলিক ছাত্ৰ সন্থাই অনিৰ্দিষ্টকাললৈ ঢিং বন্ধ অব্যাহত ৰাখিম। হয়, কি
নহয় আপোনালোকে দেখিছে যিটো হৈছে এইটো অসমীয়া জাতিৰ ওপৰত আক্ৰমণ ঢিঙত বিগত সময়ত যিবিলাক হৈ আছে স্পেচ হোৱাৰ পৰা আৰম্ভ কৰি এইটো ব্যক্তিগত আমাৰ অসমীয়া জাতিটোৰ ওপৰত কৰি আছে গতিকে এইটো কোনো কাৰণত ঢিংবাসীয়ে সহ্য কৰা নহ'ব আৰু আজি ঢিং বন্ধ দিয়া হৈছে যদি 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰে ইয়াতকৈ বৃহত্তৰ আন্দোলন কাৰ্যসূচী ঢিঙত ঘোষণা কৰা হ'ব ঢিঙত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰ্দিষ্ট এটা জাতিৰ ওপৰত আক্ৰমণ চলিছে এই আক্ৰমণ কোনো কাৰণত সহ্য কৰা নহ'ব আৰু যদি প্ৰশাসনেও কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে ইয়াতকৈ আৰু জংগী আন্দোলন আমি ঘোষণা কৰিম আজি ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢিংবাসী ৰাইজে সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে আৰু এই বন্ধ 12 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব বুলি আমি ঘোষণা কৰিছোঁ হয় আমি পৰিৱেশটো দেখাব বিচাৰিছোঁ পুৱাৰ ভাগৰ পৰা দেখা পোৱা গৈছে ইয়াৰ পৰিৱেশ দেখুওৱা গৈছে আৰু যিহেতু যোৱাকালি নিশাৰ ভাগত ইতিমধ্যে ছোৱালীজনী সুস্থ হৈছে আৰু ছোৱালীজনীয়ে কিছু স্পষ্টীকৰণ তেওঁ পাইছে তেওঁৰ ছোৱালীজনীৰ পৰা বহুতখিনি ক্লু পাইছে বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে ভিতৰুৱা সূত্ৰে আৰু হয়তো কম সময়ৰ ভিতৰত আৰক্ষীয়ে সেই দোষীক কৰায়ত্ব কৰিব পাৰিব বুলি আশা কৰা হৈছে আৰু সকলোৱে বিচাৰিছে এটা দল বিভিন্ন দল সংগঠন সকলোৱে বিচাৰিছে যাতে দোষীয়ে শাস্তি পাওক কম সময়ৰ ভিতৰত দোষীয়ে শাস্তি পাওক টিউচনৰ পৰা ঘৰলৈ ঘূৰি যোৱাৰ অৱস্থাত চাইকেলেৰে গৈ থকা হৈছিল আনদিনা ছোৱালীজনী টমটমত যায় বুলি গম পাইছোঁ ৰিক্সাত যায় কিন্তু যোৱাকালি চাইকেলেৰে গৈছিল ছোৱালীজনী আৰু ছোৱালীজনী ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা প্ৰথমতে ছোৱালীজনীক 3টা যুৱক প্ৰকাণ্ড এখন বাইকত গৈছিল আৰু সেই বাইকত গৈ প্ৰথমতে পিছফালৰ পৰা ছোৱালীজনী টানি ধৰিছিল তাৰপিছত ওচৰৰ জংঘললৈ লৈ গৈছিল বুলি ছোৱালীজনী স্পষ্টীকৰণত বাদ পোৱা গৈছে আৰু এই মুহূৰ্তলৈকে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে নগাঁও জিলা আৰক্ষীৰ অধীক্ষক ইতিমধ্যে ঘটনাস্থলীলৈ গৈছে কি ক'ব বিচাৰে এক জঘন্য কাণ্ড হয় এক নাৰকীয় জঘন্য কাণ্ডৰ কাৰণে আজি ঢিঙৰ ৰাইজে কান্দিছে আৰু ঢিঙৰ ৰাইজৰ লগতে গোটেই অসমবাসীয়ে আজি কান্দিব লগা অৱস্থা হৈছে আৰু এই নাৰকীয় কাণ্ডটোৰ লগত জড়িত যিসকল ব্যক্তি আছে অতি শীঘ্ৰে কাৰ্যকৰী কৰিবৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ আৰু ইতিমধ্যে ঢিঙৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বিভিন্ন দল সংগঠন ওলাই আহিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে ঢিঙক এখন সুৰক্ষিত স্থানলৈ ৰূপান্তৰিত কৰক ঢিংখন যেন সুৰক্ষিত হৈ থাকে হয় ঢিং সুৰক্ষিত হোৱাটো বিচাৰিছোঁ আজি অসম বিধানসভাত ইয়াক প্ৰশ্ন উপস্থাপন হ'ব লাগে বিৰোধী দলসকলে ইয়াক জোৰদাৰভাৱে ইয়াক ধৰিব লাগে আৰু চৰকাৰী পক্ষই ইয়াক এই সমস্যাটোৰ যাতে সমাধান হয় তাৰ কাৰণে চৰকাৰী পক্ষই উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি চৰকাৰী পক্ষকো অনুৰোধ জনাইছোঁ সকলোৱে বিচাৰিছে যে দোষী কম সময়ৰ ভিতৰত শাস্তি লাভ কৰিব লাগে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু আন কিছু লোকৰ ওচৰলৈকো যাবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব হয় আমি এইটো তীব্ৰ গৰিহণা দিছোঁ আৰু এনেকুৱা ঘটনা যাতে কেতিয়াও নহওক তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক ব্যৱস্থা ল'বলৈ গ্ৰহণ কৰিবলৈ কৈছোঁ আৰু এইটো যিটো ঘটনা হৈ গ'ল এই দোষীক পৰায়ত্ত কৰিবৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক কোৱা হৈছে হয় কিছু লোকে ক'বলৈ বিচাৰিছে কিছু লোকে আৰু আমি ঢিঙৰ বৰ্তমানৰ পৰিৱেশ দেখুৱাইছোঁ মানৱ আপুনি আমাৰ লগত লাইনত থাকিব আৰু স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বলাৎকাৰৰ প্ৰতিবাদত বন্ধ ঘোষণা কৰিছে আজি পুৱাৰে পৰা আৰু এয়া পৰিৱেশ আমি দেখুৱাইছোঁ আপোনালোকক আৰু এনে বলাৎকাৰৰ ঘটনাত জড়িত দুৰ্বৃত্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে আছুৰ সভাপতি উৎপল শৰ্মাই অসমীয়া এগৰাকী নাবালিকাক ধৰ্ষণৰ দৰে যি নৰপিশাচে ঘটনা সংঘটিত কৰিছে সেই ঘটনা কোনো কাৰণত সভ্য সমাজৰ কোনো ব্যক্তিয়ে মানি ল'ব পৰা নাই অসমৰ সমাজ জীৱনক লজ্জানত কৰা এই ঘটনাত জড়িত প্ৰতিগৰাকী দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পোৱাটো সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰিছোঁ আৰু একে সময়তে এই কথাটো খুব চৰম উপলব্ধিৰ সৈতে ক'ব বিচাৰিছোঁ যে যিখিনি সময়ত অসমৰ চৰকাৰখনে জাতি মাটি ভেটি ৰক্ষা কৰাৰ শ্লোগান চিঞৰি থাকে সেইখিনি সময়ত এই চৰকাৰখনৰ দিনত অসমত অসমীয়া জীয়ৰী বোৱাৰীৰ নিৰাপত্তা নোহোৱা হৈছে অসমীয়া জীয়ৰী বোৱাৰীয়ে প্ৰাণৰ সংশয়ত দিন কটাব লগা পৰিৱেশ এটা আহিছে আৰু এই ঘটনাসমূহ বিক্ষিপ্ত ঘটনা হিচাপে চাব নোৱাৰি কেৱল ঢিঙৰ ঘটনাটোৱেই নহয় আজিৰ পৰা প্ৰায় এমাহ আগতে গোৱালপাৰাৰ মাটিয়াত যি স্থানত জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হ'ল এগৰাকী 60 ঊৰ্ধৰ মহিলা তেওঁ ঘৰৰ পৰা ওলাই যাওঁতে পথাৰত গৰু দিবলৈ যাওঁতে ধৰ্ষণৰ বলি হৈছে কালিৰ দিনটোত বিহালী সমষ্টিত বিহালীত এগৰাকী যুৱতী এগৰাকী আদিবাসী সম্প্ৰদায়ৰ কিশোৰী ৰাতিপুৱা শুই উঠি ঘৰৰ পৰা ওলাই যাওঁতে নৰপিশাচ দুটা মানে মুখত সোপা দি তেওঁক উঠাই লৈ যাবলৈ চেষ্টা কৰিছে কোনোমতে তাই চিঞৰ বাখৰ কৰাৰ কাৰণে প্ৰাণ ৰক্ষা কৰিছে আৰু তাৰ পিছত আজি ঢিঙত এগৰাকী কিশোৰী
টিউচন কৰি সন্ধিয়া ঘৰলৈ উভতি আহি থকাৰ পথত তিনিটাকৈ নৰপিশাচে ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই থৈ গৈছে এই ঘটনাবোৰে কি কথা প্ৰমাণ কৰিছে ঘটনাবোৰে এটা কথাই প্ৰমাণ কৰিছে যে অসমত গৃহ বিভাগটোৰ অস্তিত্ব নাইকিয়া হৈছে অসমত আৰক্ষী প্ৰশাসনৰ ওপৰত মানুহৰ বিশ্বাস নোহোৱা হৈছে আৰক্ষী প্ৰশাসনলৈ অপৰাধীৰ ভয় নোহোৱা হৈছে আৰু তাৰ কাৰণে অসমত অসমীয়া জীয়ৰী বুৱাৰী নিৰাপত্তাহীনতাত ভুগিছে অসমতে যদি আমাৰ খিলঞ্জীয়া জীয়ৰী বুৱাৰী নিজৰ জন্মস্থানত নিৰাপত্তাহীনতাত ভুগে তাৰ পিছতে চৰকাৰখনে জাতি মাতি ভেটিৰ কথা কৈ থাকি কিবা লাভ আছে নেকি কোনো কাৰণতে ঘটনা মানি ল'ব নোৱাৰি আৰু ইয়াত জড়িত প্ৰতিগৰাকী দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিব শাস্তি এনেকুৱা হ'ব লাগিব যাতে যি শাস্তিলৈ চাই ভৱিষ্যতে কোনো নৰপিশাচে এনেকুৱা ঘটনা এনেকুৱা কাণ্ড সংঘটিত কৰাৰ কথা ভাবিবও নোৱাৰে ছাত্ৰ সন্থাই স্পষ্টভাৱে দাবী জনাইছো ঢিঙৰ এই নাৰকীয় ঘটনাত জড়িত প্ৰতিগৰাকী দোষীক কৰায়ত্ব কৰক প্ৰতিগৰাকী দোষীক এনেকুৱা শাস্তি দিয়ক যাতে ভৱিষ্যতে এনে কাম কৰিবলৈ কোনোৱে সাহস নকৰে আৰু এয়া ভাষ্য শুনিবলৈ পালে আৰু আমি প্ৰতিটো সময়তে আচলতে এনে ধৰণৰ ঘটনা যেতিয়া সংঘটিত হয় তেতিয়া সকলোৱে বিচাৰিছে দৃষ্টান্তমূলক শাস্তি পাওক যাতে পৰৱৰ্তী সময়ত কোনেও এই ধৰণৰ কাণ্ড কৰাটো দূৰৰ কথা চিন্তা কৰিব নোৱাৰে